জগতৰ নিদিয়ে। আচৰিত কথা মই এইটো লক্ষ্য কৰিলোঁ যে মই বুলি ক'লে ইয়াত কেলৈ দিয়ে, কাৰণ এইটো স্বাভাৱিক প্ৰবৃত্তি। হাতখন তালে যেনেকৈ সৰু ল'ৰাটো বগোৱা পাই থাকিলে খোৱা বস্তু কিবা এটা পালেই ডাইৰেক্ট মুখলৈ যায়, ইয়াক কোনে ট্ৰেইনিং দিলে? কাণত নোসোমায়, কিন্তু সি দেখি শিকা নাই, এই স্বাভাৱিক প্ৰবৃত্তি। হাতখন তালে গৰু পোৱালিটো গাখীৰ খাবৰ কাৰণে ক'ত যায়? ডিঙিৰ ফালে যায় নেকি? সি পিছফালে যে গাখীৰ আছে কেনেকৈ জানে সি? আচৰিত নহয়? চাইবাৰিয়াৰ পৰা কিছুমান চৰাই উৰি আহে, কণী পাৰি থৈ গুচি আহে তাত, আৰু ইয়াৰ পৰা সেই চৰাই হাল আৰু উভতি নাযায়। সেই কণী ফুটি নিজে নিজে পোৱালি ওলায়, আৰু পোৱালিখিনি আকৌ মাক বাপেক যিফালে আহিছিলে সেইফালে গুচি আহে। তাত কি চিঠি দি থৈ আহিছে নেকি, বা ডাইৰেকশ্যন দি থৈ আহিছে নেকি? আচৰিত ঘটনা কিছুমান আছে। এই জগতখন বিচিত্ৰ। এই জগতখন কেশৱ তোৱা জগত বিচিত্ৰ। যদি অকণ ভালকৈ বিচাৰ কৰি চাওঁ, আচৰিত লাগিব। এই সপ্তম আশ্চৰ্য বস্তু